নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু এইকেইদিন আপোনালোকৰ কাৰণে ব্ৰইলাৰ ভিডিঅ' লৈ অহা নাই, গতিকে ভাবিলোঁ আজি ব্ৰইলাৰ ভিডিঅ' লৈ আহোঁ আৰু আপোনালোকক জনাই দিওঁ যে মোৰ আজি কিমান ডে' হ'ল বা কিমান ৱেট আহিছে বা কেতিয়ালৈ লিফটিং হ'ব বা এইকেইদিননো মই কি খুৱাই আছোঁ, কেনেধৰণে ব্যৱস্থা কৰিছোঁ, সকলোখিনি আজি ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায়। আৰু যদি এখন নতুনকৈ ফাৰ্ম খুলিম বুলি ভাবিছে তেনেহ'লে তেখেতৰো যাতে সুবিধা হয়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, মইতো প্ৰথমে আপোনালোকক এবাৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ। আৰু পৰিৱেশনো কি দেখাম, মোৰ আপোনালোকে যদি চাই ওপৰত একদম গোটেইবিলাক এলান্ধু দেখিব। কিয় এইটো হয় মই নাজানো, প্ৰতিবাৰতে চাফা কৰিলেও মোৰ মানে এনেকুৱা হৈ থাকে যদি ফেমিকেশ্যন নকৰোঁ। ঠিক আছে, ফেমিকেশ্যন কৰিলে অলপ কমে, কিন্তু ইমানো নকমে। ঠিক আছে, আৰু আজিৰ যদি পৰিৱেশ বাৰ্ডছৰ চাই তেনেহ'লে চাব পাৰে। ঠিক আছে, এনেকুৱা ধৰণৰ হৈ আছে আজি বাৰ্ডছ। আৰু এতিয়া প্ৰায় আপোনাৰ জনাব আপোনালোকে কিমানমান ৱেট আহিব। এনেকুৱা ধৰণৰ পৰিৱেশ কৰি ৰাখিছোঁ। আৰু আপোনালোকক সবিশেষ ফাৰ্মখন এবাৰ দেখাই লওঁ যে চৰাইবিলাক কেনেকৈ আছে। ঠিক আছে, আৰু চাওক চৰাইবিলাকে পূৰা দেখিছেনে কেনেকৈ ফেফাই থকা নিচিনাকৈ আছে। আৰু আপোনালোকৰ গৰমৰ দিনত এটা প্ৰব্লেম হয়, যিহেতু চৰাই ডাঙৰ হৈ অহাৰ লগে লগে সিহঁতে কি কৰে, এনেকুৱা ধৰণে থাকে, মানে আপোনাৰ গৰম পায় ন, সিহঁতৰ এটা গাৰ গৰম হয়, গাৰ গৰম। আৰু যেতিয়া সিহঁতক মানে গাত লাগি থাকে ন, সিহঁতৰ গাটো বহুত গৰম হয়, গতিকে সিহঁতে কি হয় এনেকৈ ফুফাই থকা নিচিনাকৈ থাকে। ঠিক আছে, আৰু এনেকৈ থাকিলে গম পাব সিহঁতৰ গৰম লাগিছে বুলি। আৰু যিমান পাৰে আপোনালোকে ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু তাৰ পৰিৱৰ্তে আপোনালোকে একো কৰিব নোৱাৰে, যিহেতু গৰম দিন আহি আছে। গৰম দিন অহাৰ লগে লগে এটা প্ৰব্লেম আপোনালোকে কমন দেখা পাব। চাওকচোন মুখেৰে কেনেকৈ আছে দেখিছেনে, এইটো প্ৰব্লেম দেখা পাব। আৰু মোৰ যিহেতু ইয়াতে বহুত ডাঠ হৈ গৈছে দেখিছেনে, পূৰা ঘন হৈ গৈছে। আৰু সেইটোৰ কাৰণে এটা প্ৰব্লেম হয়, যেতিয়া বহুত ডাঠ হৈ যাব সিহঁতে বেছিকৈ এইটো ফুফাই থকা নিচিনা হৈ যায়, মানে ফেফাই থাকে। ঠিক আছে, আপোনালোকে যিমান পাৰে কিন্তু পাতলাই দিব তেনেকুৱা। ঠিক আছে, পাতলাই দিলে কিন্তু আপোনালোকৰ সেইটো অলপ কমিব। তথাপিও গৰমত সিহঁতে মানে এতিয়াতো আপোনালোকে গম পাইছে, এতিয়া আপোনাৰ এইকেইটা দিনতে আপোনাৰ 33, 34 এনেকুৱা ডিগ্ৰী লাগিছে। ঠিক আছে, আৰু দুদিনৰ পিছত কি হয় ঠিক নাই। ঠিক আছে, তেতিয়া ব্ৰইলাৰ পুহিব পাৰোঁৱে নে নোৱাৰোঁ ঠিক নাই, বহুতেই গৰম পৰিছে। আৰু এটা কাৰণে বেছি প্ৰব্লেম হয়, কিয় প্ৰব্লেম হয় মই কৈ আছোঁ, যে আপোনাৰ ওপৰৰ পৰা টেম্পাৰেচাৰটো মানে তাপটো পায়, আৰু তলৰ পৰা যিটো মলটো থাকে মলটোৰ পৰাও তাপ আহে, সিহঁতৰ মানে বেছি গৰম পায়, গম পাইছেনে। মানে মাটিত যদি পোহা যায় তেনেহ'লে কিন্তু গৰমটো অলপ কম পায়। ঠিক আছে, যদি চাঙত থাকে, কিন্তু মানুহে কয় যে চাঙত গৰমটো কম হয়, কিন্তু নহয়, চাঙত গৰমটো বেছি হয়। ঠিক আছে, আৰু তাৰ কাৰণে মই ব্যৱস্থা কৰিছিলোঁ এইখন। ঠিক আছে, যিহেতু মোৰ এইখিনিত কি হৈছে, গছ অলপ কম আছে। ঠিক আছে, ইফালে কিন্তু গছ আছে, এইফালে গছ আছে, আৰু এইফালে গছ থকাৰ কাৰণে এইখিনিত অলপ ঠাণ্ডা পাই থাকে। কিন্তু তাৰ পৰিৱৰ্তে যদি আপোনালোকে এই কেছটোত চাই বহুতেই গৰম হয়। ঠিক আছে, আৰু গৰম মানে ওপৰৰ পৰা এইখিনিত মানে গছ নাই, যে এইখিনিত গছ নাই, তামোল গছে আছিলে, আৰু সিফালে গছ নাই, গতিকে মানে গৰমটো বহুত পায়। গৰমটো বহুত পোৱাৰ হেতুকে মই কৰিলোঁ কি, এইখন মোৰ ফেন আছিলে, সেই ফেনখনকে লগাই থৈ দিছোঁ। আজি 2-3 দিন হৈছে কণ্টিনিউ লগাই থৈ দিছোঁ, আৰু সিহঁতে এতিয়া ধুনীয়াকৈ আছে দেখিছেনে। এইখিনিত চাওক, যেতিয়া ঠাণ্ডা পাব আপোনালোকে চাওক, সিহঁতে ফুফাই থকা নাই দেখিছেনে। আৰু সিফালে যদি চাই আপোনালোকে চাওক, সিফালে বতাহ সিমান পোৱা নাই, সিহঁতে ফুফাই আছে দেখিছে। তেনেকুৱা ধৰণৰ আপোনালোকে যিমান পাৰে যদি আপোনাক ঠাণ্ডা কৰি ৰাখিব পাৰে, তেনেহ'লে কিন্তু আপোনালোকৰ বাৰ্ডছৰ ৱেট কিন্তু ধুনীয়া আপোনালোকে পাব। আৰু আজি আহি গ'ল, আৰু ছুপাৰভাইজাৰে ৱেট কৰিলে, আৰু ৱেট কৰি আজি মোৰ ডে'টো ক'ব বিচাৰিছোঁ, ডে'টো হৈছে 39, আৰু ৱেট আহিছে 2 কিলো 600 প্লাছ। ঠিক আছে, 2 কিলো 600 প্লাছ পাইছে। নাজানো, তাৰ পৰা সৰু ডাঙৰ চৰাইও আছে, গতিকে অলপ কমিবও পাৰে বা বাঢ়িবও পাৰে। গতিকে এভাৰেজ 10টা মানে 2 কাটা 3 কাটামান জুখিছে, আৰু জোখাৰ পিছত 2 কিলো 600 প্লাছ পাইছে। ঠিক আছে, আৰু আজি হৈছে 39, আৰু হয়তো আৰু 3 দিন বা 4 দিনৰ পিছত মোৰ লিফটিং হৈ যাব। ঠিক আছে, আৰু এইবাৰনো কি ভিটামিন খোৱালোঁ বা মোৰ ইমান ধুনীয়ানো কিয় ৰিজাল্ট আহিল, আপোনালোকক মই জনাম, নেক্সট এটা ভিডিঅ' বনাম। আৰু সেই ভিডিঅ'টোত আপোনালোকক জনাম যে মই বাৰু কি ভিটামিন খুৱাই আছোঁ। বা আপোনালোকে বহুতৰে এটা কমন প্ৰশ্ন থাকে যে ব্ৰইলাৰ পুহিলে ভিটামিনটো মেইন, গতিকে কি ভিটামিন খোৱালে আমি ব্ৰইলাৰ সোনকালে মানে অতি শীঘ্ৰে ডাঙৰ কৰিব পাৰিম, তেনেকুৱা ধৰণৰ চবকে প্ৰচেছ লাগে। গতিকে মই দেখাম যে, আৰু আপোনালোকক ক'ম যে কি ভিটামিন খোৱালেনো আপোনালোকে ভাল ৱেট পাব। ঠিক আছে, আৰু আজি চাব পাৰে আপোনালোকে 2 কিলো 600 প্লাছ ধুনীয়া হৈ আছে চৰাই দেখিছেনে। এইকেইটাহঁতৰ লুমেই অহা নাই ভালদৰে দেখিছেনে। তেনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে। আপোনালোকে ক'ব কেনেকুৱা ধৰণৰ মেনেজমেণ্ট কৰি ৰাখিছে, ভাল হৈছে নে বেয়া হৈছে, আপোনালোকে ক'বলৈ চেষ্টা কৰিব। আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত জনাব, আৰু কি লগাইছোঁ কি নলগাইছোঁ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই আছোঁ।